কিমান দূৰ আগবাঢ়িছে আৰু কেনেকৈ চলি আছে গোটেই প্ৰক্ৰিয়াখিনি? কামখিনি সুন্দৰভাৱে চলি আছে, সম্পূৰ্ণ নিৰাপত্তাৰ মাজতে কামখিনি চলি আছে। একচুৱেলি পৰীক্ষা 15 তাৰিখে শেষ হ'ল। 15 তাৰিখে শেষ হোৱাৰ লগে লগে বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰা 28খন ডিষ্ট্ৰিক্টত পৰীক্ষা অনুষ্ঠিত হৈছিল। তাৰ পৰা OMRখিনি ইয়ালৈ আহিছে আৰু নেক্সটখিনি 18 তাৰিখে কমপ্লিট ৰাতি প্ৰায় 10টামান বজাত শেষ হৈছে। তাৰপিছত 15 তাৰিখৰ পৰাই স্কেনিং সুন্দৰভাৱে চলি আছে সম্পূৰ্ণ নিৰাপত্তাৰ মাজত। আৰু এই যিটো স্কেনিং প্ৰচেছত আমাৰ ৰাজ্যৰ মানে অসম ৰাজ্যৰ কোনো লোক ইয়াত ইনভলভ নাই, সম্পূৰ্ণ বাহিৰৰ মানুহৰ দ্বাৰা মানে স্কেনিং কৰা হৈছে। মানে আমাৰ অসমৰ কোনো নাই, বাহিৰৰ মানুহে তেওঁলোকে চাই, বাহিৰৰ মানুহে মানে অসমৰ মানে মানুহৰ দ্বাৰা স্কেনিং হোৱা নাই। এইটো হ'লে কিছু ক্ষেত্ৰত সুবিধাও হয় আৰু বহুতখিনি ছিকিউৰিটিৰ কথাও আছে। বাহিৰৰ মানুহৰ যিহেতু আমাৰ ৰাজ্যৰ লগত কোনো কানেকশ্যন নাই, তেওঁলোকৰ দ্বাৰা গোটেই প্ৰচেছটো কৰা হৈছে। কেইটা কক্ষত চলি আছে কামখিনি? এটাই হল টাইপ এটা হেৰিতে কৰা হৈছে আৰু প্ৰায় স্কেনিং প্ৰচেছত যি শুনিছোঁ আমি, যিখিনি খবৰ পাইছোঁ সেইখিনিত প্ৰায় 65-70মান ল'ৰাই কাম কৰি আছে। 35মান স্কেনাৰত কাম কৰি আছে আৰু যিখিনি প্ৰায় প্ৰথম পৰীক্ষাটোত প্ৰায় 11 লাখ পৰীক্ষাৰ্থী আছিল। 11 লাখৰ ভিতৰত আই থিংক 9 লাখমান মানে এপিয়াৰ আছিল নেকি, মানে একজেক্টটো মই নাজানো, এপ্ৰক্সিমেট 9 লাখৰ যিটো স্কেনিং তেওঁলোকে খবৰ দিয়া অনুযায়ী 3-4 দিনৰ ভিতৰত মানে কমপ্লিট কৰিব। আৰু কোনোবাই চাব খুজিলে এইখন ডিছপ্লেত চাব পাৰিব, যিখিনি চাব খোজে এই যিখন আমি ডিছপ্লে লগাইছোঁ ইয়াতে ডিজিটেল ডিছপ্লে, তাতেই চাব পাৰিব। মানে স্বচ্ছতা আৰু নিকাভাৱে যিটো চৰকাৰে কৈ আছে, স্বচ্ছতা আৰু নিকাভাৱে সম্পূৰ্ণ নিৰাপত্তাৰ মাজতে স্কেনিং প্ৰচেছ হৈছে, তাত মানে কোনো দুবিধা নাই। দিনে ৰাতি কাম চলি আছে? দিনে ৰাতি মানে কি, ৰাতিপুৱা 9টাৰ পৰা কাম আৰম্ভ হয়, প্ৰায় ৰাতি 10টামান বজালৈ হয়। চেবাৰ কৰ্মচাৰীখিনিও যথেষ্ট কষ্ট হয়। চেবাৰ কৰ্মচাৰীখিনি প্ৰথম দিনাৰ পৰা মানে একদম OMRC ডিষ্ট্ৰিক্টত দি অহাৰ পৰা ইয়াতে ৰিচিভ কৰি পেলাই স্কেনিং ৰুমত সোমাই দিয়ালৈ চেবাৰ কৰ্মচাৰী দিনে নিশাই কাম কৰিছে। আৰু যিহেতু আৰু 3টা পৰীক্ষা আছে, সেইখিনিও আপোনালোকে এনেকেই হ'ব। এটা 29 তাৰিখে নেক্সট লাষ্ট ৰবিবাৰটো এই মাহৰ, আৰু নেক্সটটো আছে আপোনাৰ অক্টোবৰৰ 27 তাৰিখ। সেইখিনি নিয়াৰিকৈ হ'ব। আমাৰ সম্পূৰ্ণ আস্থা আছে, নিয়াৰিকৈ হ'ব চৰকাৰৰ। আমাৰ যিটো স্বচ্ছতা আৰু নিকাভাৱে চৰকাৰে অনুষ্ঠিত কৰিছে ইয়াৰ আগৰ পৰীক্ষাবিলাকো, বেলেগ বৰ্ডৰ বিষয়ববীয়া তেওঁলোকে আহি এইবাৰ চাই গৈছে নেকি যে অসমে কেনেকৈ পৰীক্ষা অনুষ্ঠিত কৰে, কি হাৰি বা কি ফৰ্মুলা ইউজ কৰে, চাই গৈছে? এইটো বহুত ডাঙৰ পৰীক্ষা অনুষ্ঠিত কৰিছে। এইটো এটা আমাৰ চেবাৰ কাৰণে বহুত এটা ডাঙৰ কঠিন এটা টাস্ক আছিল। সেইটো সুন্দৰভাৱে কৰিছে আমাৰ চেয়াৰমেন ছাৰ RC জৈন ছাৰৰ নেতৃত্বত। আৰু আমি ছাৰৰ পৰা শুনা মতে বাহিৰৰ বৰ্ডৰ কিছু কৰ্মকৰ্তা বিষয়ববীয়া আহি পেলাই কেনেকৈ ইমান ডাঙৰ পৰীক্ষা অনুষ্ঠিত কৰিব পাৰিছে সেইটো সুধি যোৱা বুলি আমি শুনিছোঁ। গোটেই চৌহদত CC কেমেৰা সম্পূৰ্ণভাৱে গোটেই চৌহদত স্কেনিং ৰুমৰ ভিতৰত CC কেমেৰা লগোৱা আছে। প্ৰায় 24 CC কেমেৰা 24 আৱাৰ্ছ 24x7 ৰানিং হৈ আছে। তাত কোনো নাই, আপোনালোকে ডিছপ্লেখনত দেখাই পাইছে 24টা কেমেৰা চলি আছে। ছিকিউৰিটি ব্যৱস্থা আছে? ছিকিউৰিটি ব্যৱস্থা সম্পূৰ্ণভাৱে অসম পুলিচৰ দ্বাৰা, SBৰ দ্বাৰা, মানুহৰ দ্বাৰা ছিকিউৰিটি ব্যৱস্থা কৰা হৈছে। তেওঁলোকে খুব সুন্দৰভাৱে কৰিছে।